নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। আপোনালোকে বি ফাৰ্ম বা ফাৰ্মাচী কোৰ্চত ইণ্টাৰেষ্টেড হয় নেকি? তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। তো আজি আপোনালোকৰ মাজলৈ এখন কলেজ লৈ আহিছোঁ, বিদ্যাশ্ৰী কলেজ অফ ফাৰ্মাচী। তো এই কলেজখন কৰ্ণাটকত অৱস্থিত। এই কোৰ্চখনে অফাৰ কৰে বি ফাৰ্ম আৰু বি ফাৰ্ম লেটাৰিয়েল কোৰ্চটো। তো এই তিনিটা কোৰ্চত আপোনালোকে এডমিশ্যন ল'ব খুজিলে ডাইৰেক্ট এডমিশ্যন ল'ব পাৰিব। ইয়াতে কোনো ধৰণৰ এণ্ট্ৰেন্স এক্সাম নাই, ডাইৰেক্ট এডমিশ্যন হৈ যায়। তো এই কলেজখনত বেংগালুৰুত অৱস্থিত, তো কৰ্ণাটক ষ্টেট হয়। তো তাত অৱস্থিত। ফি ষ্ট্ৰাকচাৰখিনি আমি প্ৰথমতে কৈ দিওঁ, বহুতে কম ফি ষ্ট্ৰাকচাৰ হয়। তো ফাৰ্ষ্ট ডি ফাৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ এডমিশ্যন 20,000 আৰু কোৰ্চ ফিজটো 50,000। তো ফাৰ্ষ্ট ইয়েৰত টোটেল 70,000 টকা যাব, ছেকেণ্ড ইয়েৰত 50,000 টকা, অৰ্থাৎ ফুল 2 বছৰত আপোনালোকৰ 1,20,000 টকা। তো এইখিনি আপোনালোকৰ কোৰ্চ ফিজ। তো বি ফাৰ্মৰ ক্ষেত্ৰত ফাৰ্ষ্ট ইয়েৰত 70,000 টকা আৰু 20,000 টকা এটা এডমিশ্যন, টোটেল 90,000 টকা ফাৰ্ষ্ট ইয়েৰত। ছেকেণ্ড ইয়েৰত 70,000 টকা দিব লাগিব, তাৰপিছত থাৰ্ড ইয়েৰত 70,000 টকা, নেক্সট ফ'ৰ্থ ইয়েৰত 70,000 টকা। তো আপোনালোকে চাব পাৰে প্ৰায় 3 লাখ টকা হয়, 4 বছৰত 3 লাখ টকা। নেক্সট বি ফাৰ্ম লেটাৰিয়েল। বি ফাৰ্ম লেটাৰিয়েলৰ ক্ষেত্ৰত ছেকেণ্ড ইয়েৰত আপোনালোকৰ লাগিব 70,000 টকা প্লাছ 20। তো এইটো এডমিশ্যন হয় 20,000 টকাটো। নেক্সট থাৰ্ড ইয়েৰত 70,000 টকা আৰু ফ'ৰ্থ ইয়েৰত 70,000 টকা। তো এইখিনি বি ফাৰ্ম লেটাৰিয়েলৰ। তো এই তিনিটা ফি ষ্ট্ৰাকচাৰ হ'ল। তো এতিয়া নেক্সট এপ্ৰুভেল। এই কলেজখন PCR দ্বাৰা এপ্ৰুভ কলেজ হয়। তো ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়া দিল্লীৰ দ্বাৰা এপ্ৰুভ কলেজ। নেক্সট ৰাজীৱ গান্ধী ইউনিভাৰ্চিটিৰ এফিলিয়েটেড কলেজ হয় আৰু গভৰ্ণমেণ্ট অফ কৰ্ণাটকৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত কলেজখন হয়। নেক্সট ফেচিলিটি, আপোনালোকে এই কলেজখনত এডমিশ্যন ল'লে কি কি ফেচিলিটি পাব? তো ফি ষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত ফি ষ্ট্ৰাকচাৰটো আপোনালোকে ইনষ্টলমেণ্টত দিব পাৰিব, প্ৰব্লেম নাই। তো তাত আপোনালোকৰ এডুকেশ্যনেল লোনো পাই যাব। নেক্সট লাইব্ৰেৰী ফেচিলিটি পাব। তো লাইব্ৰেৰীটো আপোনালোকে হেভি লাইব্ৰেৰী পাব। নেক্সট লেব উইথ ফুল্লি ইনফ্ৰাষ্ট্ৰাকচাৰ বা ফুল্লি ডেভেলপমেণ্ট লেব পাব। এক্সপিৰিয়েঞ্চ ষ্টাফ আৰু ফ্ৰেণ্ডলি ষ্টাফ পাব। ইণ্ডাষ্ট্ৰিয়েল ভিজিট কৰা হয়। তো আৰু ইণ্টাৰ্ণশ্বিপ আৰু জব অপৰচুনিটি আপোনালোকক দিয়া হ'ব। নেক্সট এডমিশ্যনটো ডাইৰেক্ট অনলাইন আৰু অফলাইন দুয়োটাই হ'ব। তো ইয়াতে কোনো ধৰণৰ এক্সাম দিব নালাগে, ডাইৰেক্ট এডমিশ্যন। তো নাম্বাৰো দি আছে, ফোন নম্বৰত কল কৰিও আপোনালোকে এডমিশ্যন ল'ব পাৰিব আৰু ডাইৰেক্টলি কলেজখনত গৈও এডমিশ্যন ল'ব পাৰিব। তো কলেজখনৰ লোকেশ্যনটো ডেছক্ৰিপশ্যনত দি দিম। আৰু অল ইণ্ডিয়া ৰেংকিং কলেজখন 80% আছে। ইয়াতে বিভিন্ন ধৰণৰ কালচাৰেল ইভেণ্টবিলাক পতা হয়, যেনে স্পৰ্টছ ডে, ওনম ডে, উমেন ডে, হোলী, পোংগল, এনেকুৱা বহুত ধৰণৰ ইয়াতে আপোনালোকৰ ফেষ্টিভেলবিলাক চেলিব্ৰেশ্যন হয়। তো আপোনালোকে যদি এই কলেজখনত এডমিশ্যন ল'ব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে আৰু ডিছপ্লেত নাম্বাৰ দিয়া আছে, কণ্টেক্ট কৰি ল'ব। তো আপোনালোকৰ মাজলৈ এই কলেজখন লৈ অহাৰ এটাই উদ্দেশ্য যে এই কলেজখনৰ ফি ষ্ট্ৰাকচাৰটো কম। তো যদি আপোনালোকে অসমৰ বাহিৰত এডমিশ্যন ল'ব খোজে বেংগালুৰুৰ, তো এই কলেজখনত আপোনালোকে এডমিশ্যন ল'ব পাৰিব। তো ইয়াতে অসমৰ ষ্টুডেণ্টো বহুত লগ পাই যাব আপোনালোকে। বাকী এডমিশ্যনৰ সকলো ডিটেইলছ জনাই দিলোঁ আৰু ফিজটো ইমান বেছি নহয়। তো আপোনালোকে ইণ্টাৰেষ্টেড হ'লে আপোনালোকে ইয়াতে এডমিশ্যন ল'ব পাৰিব। যদিও বাকী আপোনালোকৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে, ছাবস্ক্ৰাইব কৰি থকা বেল আইকনটো অন কৰি থৈ দিব, লগতে আমাৰ হোৱাটছআপ টেলিগ্ৰাম গ্ৰুপতো জইন হৈ ল'ব। বাকী এই ভিডিঅ'টো এইখিনিয়ে, থেংক ইউ।